जगता पालक देवो दुष्ट दुष्ट राग हिंदुरा ताल एक ताल
লাগি ধৰা মানৱ স্বৰূপে নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি বাসুদেৱী কৃষ্ণই মাতৃ দৈৱকীৰ গৰ্ভে জন্মী অৱতাৰ কৰি আছো আমাৰ মাথো কৰ্তব্য পালন পাৰ কৰি কাল চক্ৰ সমাপ্ত কৰি জটিল জীৱনৰ ভিন্ন স্তৰ তিক্ত মৃষ্ঠ অভিজ্ঞতা কৰি আহৰণ ধৰ্মৰ এক মহাৰণৰো কৰিলো সমাপন এতিয়া জীৱনৰ প্ৰায় শেষ স্তৰ আৰু মাথো কিছু প্ৰতিজ্ঞা বাকী তাৰে এক প্ৰতিজ্ঞা মাতৃ গান্ধাৰী তাকে প্ৰতিফলন কৰাৰ সময় এয়া যাওঁ মই দাদাৰ পাশে এই বিষয়ত কৰোগৈ আলোচনা রোহিণী নন্দন বলি স্মরণ করি আমাক হরভোজনে পাহরাই পেলাইছে আমার সত্য পরিচয় বাস্তবিকতে আমি কোন আমি তো প্রভু নারায়ণর
চিৰ সহচৰ আমি এই অনন্ত জাতিত ঘৰ্ক পালন কৰি প্ৰভুৰ ইচ্ছাক ধৰি আছো আমি মানৱৰ জনম এই বলুৰামৰ জনম হে প্ৰভু নাৰায়ণ হে জগত পিতা প্ৰভু নারায়ণ আমার প্রতি থাকে যেন সদায় আশীর্বাদ তোমার দাদা দাদা ভাই কৃষ্ণ দাদা আহা মনে মনে মই আজি তোমার কথা কি ভাবি আছিল কিন্তু কিয় দাদা জানা ভাই মনমু রাজি অতিকে অবখন্ন দুর্বল মনে আহি মোৰ হতে আজি কৰিছে ই বিচিত্ৰ ধেমালি তেন্তে দাদা নহবা হতা কালে আহি কৰিছে হে এয়া সংকেত আমাৰ সদায়তো মানৱ ৰূপে নোৱাৰো থাকিব অৰ্থাৎ দাদা মনত পেলোৱা দাদা কোনবাৰো তুমি কোনবাৰো আমি কোনবাৰো যত যাদৱগণ কোনবাৰো বাস্তৱিকতে আমি কৃষ্ণ দাদা কৃষ্ণ মানৱ কৃষ্ণ বলৰাম আমি নহয় দাদা ইচ্ছাধাৰী নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি এইটো অনন্ত নারায়ণ জন্মলোভী মানৱ স্বৰূপে জ্ঞান কৰি তোমাক মৰমৰ ভাই পাহৰি পেলাইছিলো আজি মই মোৰেই সত্য পৰিচয় কিন্তু কৃষ্ণ দাদা সময় হল নেকি আমার মহাপ্ৰয়াণৰ এৰা দাদা মাথো কিছু ক্ষণ বাকী কৃষ্ণ কিন্তু কৰ্তব্য বাকী কাৰোবাক পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি পালনৰ বাবে বাকী কৃষ্ণ তাৰ মানে কৃষ্ণ আকৌ সময় হল আমার বিচ্ছেদ নাই ভাই কৃষ্ণ নাই ভাই কৃষ্ণ তোৰ অবিহনে মই একেবাৰে অকলশৰীয়া দাদা কৃষ্ণ মানৱৰ দৰে চিন্তা কৰি দুৰ্বল মনত কিয় দিছা কষ্ট তুমি ইমান দাৰুণ কৃষ্ণ দাদা মানৱৰ দৰে জন্মিছো যেতিয়া মানৱৰ দৰে কৰ্তব্য পালন কৰিছো যেতিয়া মানৱৰ দৰে হৰুষ বিষাদ থকাটো স্বাভাৱিক
থকাৰ কৰা যেনেদৰে সৌবনৰ মৃগই সিংহক দেখি পলায়নৰ কৰে অভ্যাস আৰু সেই সকলো প্ৰাণীৰে একেই জীৱ আৰু সকলোৰে গৰাকী তুমি এই যদুপতি তুমি এৰা দাদা বধ কৰি যত অধৰ্মীজনক মাতুলকো মই নকৰিলো ক্ষমা ভীষণ কুৰুক্ষেত্ৰ ৰণে বধ কৰি যত অধৰ্মীজনক কৰিলো স্থাপন আমি শান্তি ৰাজ্যৰ আৰু দাদা সেই ৰাজ্যৰ ভাৰ দাদা যুধিষ্ঠিৰক দি যতনাই বাকী থকা কাৰ্যৰো আমি কৰিলো বিধান ভীষণ ৰণৰ পৰিণতিত পালো মাথো অভিশাপ মাতৃ গান্ধাৰীৰ পৰা কিন্তু সেই অভিশাপো যেন হল আশীৰ্বাদ মুক্ত হবৰ বাবে মায়াৰ বান্ধোনৰ পৰা কিন্তু দাদা এতিয়াও যে আমাৰ বহুত কৰ্তব্য বাকী এতিয়াও আমাৰ পুত্ৰগণে বুজা নাই নিজৰ কৰ্তব্য বন্দী হৈ আছে মাথো কেৱল মায়াৰ অৱশ্যে যদুবীৰগণৰ কিবা এটা সুব্যৱস্থা কৰিব লাগিব দাদা তুমি মাত্ৰ চাই ৰোৱা মোৰ কৰ্তব্য অৱশ্যে কিবাহেকে নতুন কাৰ্যক তুমি দেখিবা দাদা স্থিৰ নেত্ৰে মাথো চাই ৰোৱা তুমি নীৰৱ দৰ্শক মই আহিলো দাদা কৃষ্ণ দাদা কৃষ্ণ ৰাম কৃষ্ণ দুই ভাই অতি শীঘ্ৰেই হ'ব লাগিব বিচ্ছেদ পুনৰ বৈকুণ্ঠৰ পৰা আহিছে সংকেত অচিৰতেই যাব লাগিব আমি দাদা বৈকুণ্ঠৰ পৰা আহিছে সংকেত কৃষ্ণ যাব লাগিব অচিৰতেই আমি কৃষ্ণ দাদা বৈকুণ্ঠৰ পৰা আহিছে সংকেত কৃষ্ণ অতি শীঘ্ৰেই যাব লাগিব আমি এই পৃথিৱীৰ পৰা কৃষ্ণ দি থৈ মনত তই দাৰুণ সন্তান এৰি থৈ গলি মোৰ বুকু সুধা কৰি সৰুৰে পৰা ক্ৰিয়া কৰি তোৰ সংগ আজিৰ এই সময়ত আমি হৈছো উপস্থিত আৰু তেনেস্থলত যদি তই কওঁ আমাৰ বিচ্ছেদৰ কথা এনেকৈ কোন প্ৰাণে সহিম মই হৃদয়ৰ কোনোবা কোণৰ পৰা তথাপিও সন্মান কৰি তোৰ ঈশ্বৰত্ব কৰি যাম সহায় মই জীৱন কালত কৰ্তব্যৰ পাকত কৰি যাম তোৰ হতে মই মিছা অভিনয় জীৱনৰ অভিনয়
যদুবীরগণ, কুমার কৃষ্ণ বংশজাত যাদব আমি মহা পরাক্রমী। জাতিতে যাদব যদিও কর্ম আমার বিরল। ননদ কৌখলনি দেবন যাদব, কারণ আমি কৃষ্ণ বংশজাত যাদব। সঁচা কথা দাদা, হায় আমার গৌরব, আমার পেটটি পদার্থ, গৌরব আমার পেটটি দ্বারকাপতি কৃষ্ণ, গৌরব আমার জ্যেষ্ঠ পিতা বলরাম। কথা আমার পরাক্রমতে ধরণী মন্ডলে দেখে কে বলে দুর্ভিক্ষ যন্ত্রণা বাথন, আর তেনে স্থল তুমি শ্রেষ্ঠ সকলকে দিশা আগস্থান। আমি কেবল যদু গণ মহানে। অসা কথা হইত কি কুরুক্ষেত্র মহরণে আমার নারায়ণী সেনা পরাক্রমে দেশ দিবা পরা নাই হেই যত সেনাগণ। তুমি মনত রখা উচিত এই বিষয়ে। নারায়ণী সেনাই হোক বা যদুগণের প্রভাব সকলোৰে শ্রেয় যাই কেবল মাথো আমার উপরতে। নহলে কি যুক্তিতে উজ্জ্বলিত আজি এই দ্বারকা নগর। কিন্তু দ্বারকা যে আজি অতিকে অশান্ত, এই তোমালোকে কৰা নাই প্ৰত্যক্ষ। এয়া কিন্তু শুভ লক্ষণ নহয়, জানিবা নিশ্চয়। আম্ব ভাতৃ আম্ব ক্ষান্ত অক্ষান্ত প্লাবনের পরম খেদি ক্ষীয় করা যদুবীর গণের সহ্যকে অবনমিত। এটা কথা সকলোৱে রাখা মনতে, বিরাটের রক্ত প্রবাহিত হয়েছে প্রতি ধমনীতে। আর সেইভাবে বিরোধ ধর্ম পালন করাতে এই প্রদন্যই অদাপিত করা নাই প্রত্যাখ্যান। পদুন্নর কথা অহমত প্রকাশ করি ময়ু কৌশাম্ব রক্তরে প্রবাহিত দেহ নারাখু কদাপি কা পুৰুষৰ ছায়া। তথাপিও চকু মেলি চোৱা, সন্মুখত দেখো কেৱল দুৰ্বিষহ ভৱিষ্যতময়। ভ্রান্ত ধারণা মাথনে নিশ্চিন্ত থাকা খাম্ব, আমি আছো তোমার সহায়। আমি আছো তোমাৰ সহায়। তথাপিও ভাই আজি যেন মই বৰ অসহায়। ভাতৃ কুমাৰ, অসহায় হওয়ার প্রশ্ন উঠে না। যদুবীরগণ আমি সদায় আছো একত্রিত হই। নিশ্চয় কুমার আৰু যাদৱবীৰগণ, কুমাৰ কোৱাচোন তোমালোকে মোক দ্বাৰকাৰ বতৰা। আমার এই রঙ্গভূমি দ্বারকা নগরে হয়েছে ভাস্কর উদিত দিনে প্রতিদিনে, আর কদাচিৎ যদি ভাস্করে পরে অন্যায় আচরণে তার রশ্মিকে আবদ্ধ করি দুবাহুর হকতিরে উদ্ভাসিত করিম এই দ্বারকা নগর। নিশ্চয় প্রদীন্ন কুমারী, আমার ভক্তি কি রধিবরে ভক্তি নাই এই জগত। কিন্তু কুমার, আমার ভক্তির পাশতো ভীত আজি আম্ম কুমার।
বিনা কাৰণত হোৱা নাই আজি অনাহকতে চিন্তিত মই মোৰ মন যে আজি নহয় উজ্জ্বল এন্দে ভাতৃ বলা বলা ভাতৃ লৈ যাওঁ তোমাকে সেই স্থান কুমাৰ যি স্থানতে লাভ কৰিবা তুমি মধুৰতাৰ পদ আৰু তাতে তোমাৰ ব্যাকুলতাৰ সমবসাৰ আৰু তোমাৰ সেই স্থানতে লভিবা তুমি হৰগী সুখ বাৰুণীৰ প্ৰভাৱে ঠিক কৈছে প্ৰদ্যুম্ন কুমাৰে মোৰ নহয় প্ৰয়োজন বলা ডাঙৰ তোমাৰ কথাকেই তেন্তে মই কৰিলো সমৰ্থন বলা বলা যদুগণ বাৰুণী আজি ৰুক্মিণী আমাৰ প্ৰণিপাত নিভাসিয়া অকপতে গ্ৰহণ কৰক বাইদেউ ৰুক্মিণী মোৰ প্ৰাণৰ বাইদেউ ওঠা আশীৰ্বাদ সদা আছে অন্তৰৰ পৰা বাৰু ৰুক্মিণী বাইদেউ চোৱাচোন দ্বাৰকাৰ দৃশ্যৰাজি অতি বিতোপন বাহ্য সৌন্দৰ্যৰ আঁৰত
তৰুলতাবোৰ চৰি শীতল আৰু কোকিলৰ মাথনি কাণনৰ মাজে কেতিয়াবা মই লাগি চাওঁ ৰুক্মিণী দিব্য জ্যোতিৰে শোভা কৰা এই দ্বাৰকা পক্ষ অজাচিতে নামি অহা এই মলয়া বতাহ আৰু লগতে সংগী মোৰ তোমালোক ৰুক্মিণী সত্যভামা আৰু জাম্বৱতী প্ৰাণৰ সঁচাকৈ বাইদেউ ৰুক্মিণী সঁচাকৈ এই সকলোবোৰ চেৰ পেলাই সুগন্ধি বতাহ ৰূপে আপুনি বাইদেউ জিলিকি আছে প্ৰাণত সদায় ৰুক্মিণী বাইদেউ জ্ঞানকৰ্প আলাপনে আপোনাৰ সংগে মোৰ সংগী সলনি কৰিব পাৰে কেতিয়াবা চিত্ৰপটো আমাৰ তাৰ মানে বাইদেউ নকৰা চাটনিবোৰ ভনীতি প্ৰাণ বাইদেউ নহ মই শ্ৰেষ্ঠ কোনো কালে নহ মই তুমি ভবাৰ দৰে আমিতো মায়াৰে মূৰতি মাথো আমি যে নামাতে বিলীনে কঠ্যা বাইদেউ ৰুক্মিণী আপুনি ভাৱনাৰ মাজতে সোমাই পৰিল বাইদেউ ৰুক্মিণী নকৰা চিন্তা তুমি অন্য কথা ভাবি ৰুক্মিণী সঁচাকৈ বাইদেউ সঁচাকৈ আপুনি আমাৰ ৰত্ন জীৱনৰ বাৰু এইবোৰ কথা ত্যাগ কৰা তুমি যোৱাই বেতনি কৰাকৈ বিশ্ৰাম বাইদেউ ময়ো যাওঁ স্বামীৰ বাবে কৰোকৈ অপেক্ষা নিশ্চয় আহিব তেওঁ লাগিছে মনত হ'ব বাইদেউ তেন্তে মই মাগিলো বিদায় যোৱা ভাল বাইদেউ মা অভিমান আজি নিবিচাৰো জীৱনত বিচাৰো মাথো সংগ স্বামীৰ ক্ৰম অনুসাৰী জীৱন বাটত দেখি চমকিত অধ্যায় অৱসাদে আহি আগৰিছে মন সেইবাবে বিচাৰিছো মই সংগ স্বামীৰ কেতিয়াবা উৰে মোৰ মন অতীতৰ ফালে কেইবাদৰে পিতৃ মোৰ কাকুতমীৰ সংগে গৈছিলো ব্ৰহ্মলোকে দিশহাৰা হৈ তেতিয়াই পাইছিলো বিচাৰি মোৰ স্বামী গুৰু উপাস্য দেৱতা আৰু তাৰ পাছত সাক্ষী হৈ দুয়ে ইজনে সিজনৰ গভীৰ প্ৰেমৰ মাজত নিজকে দিছিলো আগবঢ়াই আৰু সেই মিলনৰে সাক্ষী নিশাত উল্মুক আৰু বৎসলা তিনিটি সন্তান ক্ৰম অনুসাৰী জীৱন বাটত শৈশৱৰ পৰা যৌৱন প্ৰাপ্ত হল গমকে নাপালো বিশ্বত বহু পৰিৱৰ্তন হল কিন্তু বুলি ৰৈ গলে কিয় ভাবিছা হবলা তোমাৰ প্ৰতি মোৰ প্ৰেম ভাৱ নাইকিয়া হল বুলি আচৰিত ক্ৰোধৰ অন্য ৰূপ স্বামী দেৱতাৰ মুখত চনাজি সুমিষ্ঠ বচন অগ্নিয়ে বৰষিছে বান ধাৰাসাৰে আহি ৰেৱতী তাৰ মানে কি মোৰ প্ৰেম ভাবো নাই ৰেৱতী আজি যে
আজি যে মন মোৰ একেবাৰেই অস্থিৰ। স্বামী কি হ'ল স্বামী? নাই ৰেৱতী, মোৰ একো হোৱা নাই। স্বামী কি হ'ল স্বামী? স্বামী কি হ'ল আপোনাৰ? নাই, মোৰ একো হোৱা নাই। স্বামী কিয় আজি হঠাৎ আপোনাৰ হেৰি আচৰণ? নাই, মোৰ একো হোৱা নাই। স্বামী স্বামী কিবা হেতু অসহায় আপুনি। না দুৰ্বল মনৰ কোনোবা এক ভাৱে আহি ৰুদ্ধ কৰে মোৰ স্বাভাৱিক গতি। আৰু তেতিয়াই জানে ৰেৱতী, তেতিয়াই মই বৰ অসহায় অনুভৱ কৰো। স্বামী এয়াও নিশ্চয় হ'ব পাৰে আপোনাৰ শূন্যতাৰ বাবে। চাওকচোন এতিয়াতো শান্ত তাৰকা, গতিকে অনৰ্থক অস্থিৰতাৰ নাই আৱশ্যক। কিন্তু এই শান্তি নহয় যেন কোনো এক শুভ লক্ষণ। জানা ৰেৱতী, মনে মোৰ কৰে আহি পূৰ্ব অনুমান, কিবা যেন নিষ্ঠুৰে আহি ঘটাব বিঘিনি এই দ্বাৰকা নগৰে। স্বামী এই সামান্য কথা চিন্তা কৰি দুৰ্বল নহ'ব আপুনি। ৰাম কৃষ্ণ থাকোতে দ্বাৰকাত হ'ব পাৰে জানো কিবা অমংগলৰ সূচনা? গতিকে স্বামী ত্যাগ কৰি চিন্তা আপোনাৰ, বলক খন্তেক আপুনি কৰিব বিশ্ৰাম। বিশ্ৰামৰেই প্ৰয়োজন হৈছে ৰেৱতী। তুমি মোৰ বিশ্ৰামৰ কৰিবা আয়োজন। নকৰো একো স্মৰণময়, নকৰো একোকেই দৰ্শন। মাথো মই কৰি যাম বিশ্ৰামৰ কৰ্তব্য পালন। বলক স্বামী।
প্ৰভু ৰামকৃষ্ণ ৰথৰ সাৰথ্য স্বীকাৰ কৰে এই অধম দাৰুকে মহা ধৰ্ম মহা পুণ্য কৰিছো অৰ্জন এয়াই দাৰুকৰ পৰিচয় মহান এই শান্তিময় দাৰুকা ভৱেত স্বামী ৰূপে পাই মোৰ প্ৰভু দেৱতা গতিকে উদ্ভাসিত প্ৰাণ চমকিত মন এই দাৰুকে নিবিচাৰে কোনো আত্মপৰিচয় দাৰুকে নিবিচাৰে কোনো মান অভিমান দাৰুকে বিচাৰে মাত্ৰ প্ৰভুৰ দুখানি চৰণ সেই মোৰ প্ৰভু কৃষ্ণ বলৰাম এই অধমৰ শত কৌটি প্ৰণিপাত কৰিবা গ্ৰহণ তুলসীৰ ঘ্ৰাণ প্ৰভু 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 অধমৰ শত কোটি প্ৰণিপাত কৰিব গ্ৰহণ দাৰু প্ৰভু তুমি এই স্থানে কিবা হেতু দাৰু প্ৰভু স্মৰণ কৰি আছিলো মই আপোনাৰ খবৰ দুখানি চৰণ হঠাতে দেখা পাই আপোনাৰ খবক মন প্ৰাণ মোৰ কল বিমুখিত আনন্দৰ অশ্ৰু জলে ধৰিলে আৱৰি ধন্য প্ৰভু ধন্য কল মন প্ৰাণ মোৰ সদা সদা সুখী হোৱা মোৰ ভক্ত প্ৰাণধন প্ৰভু তুমি হেন ভক্তক পাই আমাৰ ভাগ্য খেৰুৱাই পেলাওঁ যেন স্থিৰতা মনৰ কৃষ্ণ দাদা বাৰু দাৰু কোৱাচোন আছে নেকি কিবা নতুন সংবাদ আৰু যাদৱগণৰ সংবাদ কি প্ৰভু সুখে আছে আমাৰ দ্বাৰকা নগৰ প্ৰতিদিনে দেখি নৱকিৰণ আলোকিত জ্যোতি ভয় হৈ মনত জাগ্ৰত আমাৰ সুখ্যাতিত যাতে নপৰে চক্ষু আন কাৰোবাৰ যেনেদৰে পুৱা ৰঙা আভালৈ সূৰ্য দেৱতাই দিয়ে আমাকে এক উজ্জ্বলতাৰ মিঠা অনুভূতি কিন্তু তেওঁৰ জ্ঞাত যে সন্ধ্যা বেলা তেওঁৰ উজ্জ্বলতাক আৱৰি ধৰিব অন্ধকাৰৰ কলা চানেকিৰে ইয়াৰ অৰ্থ প্ৰভু অতি পৰিষ্কাৰ দাৰু প্ৰভু চিৰস্থায়ী নহয় কোনো এই জগত কালৰ অধীন যত জীৱগণ তেনেদৰেই কালৰ গতিত আমি এক ক্ষুদ্ৰ কণিকা মাথোন প্ৰভু দাৰু কালৰ গতি জানো কোনোবাই ৰুদ্ধ কৰিব পাৰিব কালৰ গতিক ৰুদ্ধ কৰিবৰ পৰা শক্তি এই ত্ৰিজগতত কাৰোৰেই নাই প্ৰভু নকৰিব এনে জটিল বাক্যৰ প্ৰয়োগ ভবা নাই কোনোদিন আপোনাৰ খবক মানৱ স্বৰূপে তথাপিও আপোনাৰ খবৰ কৰ্মক জনাই সন্মান আজ্ঞা পালি যাব এই সাৰথি দাৰুকে প্ৰভু এই দাৰুকৰ শত কোটি প্ৰণিপাত কৰিব গ্ৰহণ তথা সদা সুখী হোৱা দাৰু প্ৰভু জয় ৰাম কৃষ্ণৰ জয় জয় ৰাম কৃষ্ণৰ জয় জয় ৰাম কৃষ্ণৰ জয় প্ৰভু দাৰু এবে আমি মাগিছো বিদায় যোৱা দাৰু
ভকতেহে মুরখিদি জানিবা নিশ্চয় ভকত জনর জানা আমি কি হৃদয় কৃষ্ণ মোট বিনা ভকতে নিশ্চিন্তে আন কৃষ্ণ ভকতত পরে মই নিশ্চিন্ত হোৱা কৃষ্ণ আৰু উত্তেজনাৰ সৃষ্টি নকৰিবি তই তোৰ লগত বিচ্ছেদৰ কথা ভাবি ভাবি মই অতিকেই অস্থিৰ হৈ পৰিছো ভাই আৰু আকৌ তই নতুন উত্তেজনাৰ সৃষ্টি নকৰিবি দাদা মই আজি অস্থিৰ দাদা দেখিছো সন্মুখত হওয়া যদুবংশৰ ধ্বংসৰ কাৰণ মইতো একোৱেই দেখা নাই দাদা দিব্য দৃষ্টিৰ বলে দেখো ভীষণ প্ৰলয় সজ্জাতিত হব যেন দাদা তোমাৰ আৰু মোৰ বাবে সজ্জাতিত হব যেন তোমাৰ আৰু মোৰ বাবে দাদা কিন্তু দাদা আমি ধৈৰ্য ধৰিব লাগিব দাদা আমি ধৈৰ্য ধৰিব লাগিব দাদা ভগৱান তই ইচ্ছা কৰিলে কৰিব পাৰ সকলো কাৰ্য ইচ্ছা মতেই তোৰ দাদা কৃষ্ণ জীৱৰ জন্ম হলে মৃত্যুৰ কাৰণ লাগিবই দাদা জগতবাসীৰ আগত জন্মিছো যেতিয়া মানৱ স্বৰূপে লভিব লাগিব মুকুতি আমি মানৱৰ দৰে কৃষ্ণ নহলে দাদা জগতবাসীৰ আগত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়ৰ এই বাৰ্তা কিবাদৰে দিম দেখুৱাই কৃষ্ণ দাদা তেনেহলে কি ৰুদ্ধ আজি সকলো পথ ৰুদ্ধ এই বলুৰামৰ শকতি ভীষণ ৰুদ্ধ কি মোৰ ক্ৰোধ ভয়ংকৰ দাদা জন্মিছা যেতিয়া মানৱ স্বৰূপে ধৰাত মানৱৰ দৰে দুখ সুখ ক্ৰোধ সকলো লভিবা তুমি অনিচ্ছা স্বত্বেও সেই হেতু দাদা দৃঢ় কৰা নিজৰ মন মগজু সাজু কৰা নিজকেই ভৱিষ্যতৰ মহান কাৰ্যৰ বাবে দাদা বলা এতিয়া যাওঁ আমি মহাৰাজ মাতামহৰ পাখি বলা দাদা অকলতি চাইৰম মই মায়া শূন্য হৈ তৰ্কৰ দৰে বলা দাদা যত গণ এ প্রবে
উপস্থিত মণিগণ, মুনিবর যার নাম স্মরণ করিলে সর্ব পাপ না হয়, যার নাম বরণ করিলে মহা মহা পাপী গণেও লাভ করে হে বৈকুণ্ঠৰ সদন, তেৱে দেৱৰো দেৱতা নাৰায়ণ ইষ্ট দেৱতা প্ৰাণৰ। আহা সকলোৱে গাঁৱে আমি তেওঁৰে গুণনাম গোৱা সকলোৱে জয়তু জয়তু দেৱ নাৰায়ণৰ, জয়তু জয়তু দেৱ নাৰায়ণৰ, জয়তু জয়তু দেৱ নাৰায়ণৰ। মণিৰ সমস্ত মণিবৰ সঁচাকৈ একেবাৰে প্ৰভুৰ নাম উচ্চাৰণে এনে ভাৱে জাগ্ৰত হয় আমাৰ, যেন শৰীৰৰ প্ৰতি ৰন্ধে ৰন্ধে তেওঁই বিদ্যমান। নিশ্চয় সঁচাকৈ ধন্য আমাৰ তাপসী জীৱন। কিন্তু মুনিবর তাকেই নুবুঝি পৃথিবীর যত মানে অহংকারী মানব সমাজে অহংকার করে মাথো নিজর চিন্তন আর তার ফলতেই ভোগ করিব লগা হয় নিজ কর্মফল। তাকেই যেন প্ৰতিফলন হল কুৰুক্ষেত্ৰ ৰণে, অহংকাৰী পাপী হবৰ হল সংসাৰ, আৰু সজ্জনেও পালে তাৰ অধিকাৰ। এদিন ময়ো আছিলো ক্ষত্ৰিয়ৰ প্ৰধান, কিন্তু লাভ কৰি ব্ৰহ্মত্ব লাভ কৰিলো জীৱনৰ বাস্তৱিক অৰ্থ। কেনে যেন বিচিত্ৰ লীলাহে জগত পালকৰ। কিন্তু মণিবৰ এবে আমি কোন দিশে কৰিম গমন? আছে নেকি কিবা ইয়াৰ সমিধান? মুনিবর মোর বুধেরে আমি উত্তর দিকেরে গমন করাই উচিত হব মুনিবর। মণিবৰ মোৰ মতে কিন্তু দক্ষিণ দিশতহে মন। মণিবৰ যেতিয়াই আমাৰ সন্মুখত দুটি পথ প্ৰতিফলিত হয়, তেতিয়াই আস্থা হয় আমাৰ এই তেৰাৰ ওপৰত। মণিবৰে উচিত কথাকেই কৰিছে প্ৰকাশ। তেন্তে মণিগণ সন্তুষ্ট কৰি প্ৰভু যদুপতিক মাগো এক বৰ। আহক মণিবৰ, আমি সকলোৱে তেওঁকে কৰো স্মৰণ। নমো পৰ মাতা প্ৰভু কৰো বন্দন, কৃপা বাঞ্ছা মাগো প্ৰভু আমি স্থিৰ হোৱা মণিগণ, স্থিৰ হোৱা।
তুষ্ট সদা আমি তোরা খবর ভক্তি কীর্তন শোনাবনে আমার নর অবতার শ্রীকৃষ্ণ পুনর বৈকুণ্ঠত স্থিত কৰাবৰ বাবে কৰা তোমালোকে মহামুক্তি যজ্ঞ বিদ্যা নকৰ কীৰ্তন তেতিয়াই তোরা হব আৰু আমাৰো পৰোপকাৰ হ'ব যোৱা মুৰিগণ নকৰ যোৱা মুৰিগণ নকৰ যোৱা মুৰিগণ নকৰ শুনিলেন মুনিগণ আদেশ প্রভুর মুনিগণ তেন্তে প্রভুর বৈকুণ্ঠ পয়ানৰ কি সাফিল উৎসৰ মুনিগণ মুনিবর প্রভুর অবসান মানে কলির রাজত্ব সঁচা কথা দ্বাপৰৰ ৰাজত্ব শেষতে হবহে কলিৰ আগমন অন্যায় অধৰ্ম মাৰ্গিব কলি কিন্তু প্ৰভুৰ শ্ৰীকৃষ্ণৰ অবিহনে আমি হবে কিবা দৰে কটান জীয়ন কিন্তু আমি যে প্রভুর আদেশ পালন করিবই লাগিব তেন্তে যাত্রা করা হোক পিণ্ডারক তীর্থে মহামুক্তিযজ্ঞ কৰি সমাধান প্ৰভুৰ কাৰ্য কৰো সমাপন বলক বলি নকুল পলম প্ৰথমতে সাক্ষাৎ কৰি প্ৰভু শ্ৰীকৃষ্ণক তৃপ্ত কৰো আমাৰ সবাৰেই মন তাৰ পাছত কৰি যাম কৰ্তব্য পালন বলক বলক